অভিযুক্ত 19 জুলাই 2026 উজনিৰ বান বিভীষিকাৰ এমাহ সম্পূৰ্ণ। আজিও নিজৰ ঘৰখনলৈ উভতিব পৰা নাই বহু বানাক্ৰান্ত। চলি আছে চৰকাৰী জৰীপ, আৰম্ভ হোৱা নাই পুনৰ সংস্থাপনৰ কাম। চৰকাৰী বান সাহায্যৰ পৰাও বঞ্চিত বহু বানাক্ৰান্ত পৰিয়াল। চুবুৰীয়া ৰাজ্য নগা পাহাৰৰ পৰা নামি অহা পানীৰ ঢলত হঠাতে তছনছ হৈ পৰিছিল উজনি অসমৰ 4খনকৈ জিলা। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানাক্ৰান্ত ৰাইজে আজিও পাহৰিব পৰা নাই এমাহ পূৰ্বৰ সেই ভয়াৱহ দিনটোৰ কথা। প্ৰলয়ংকৰী বানত জিলাকেইখনৰ 80জনতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ উপৰিও বানে সম্পূৰ্ণৰূপে উটুৱাই নিছিল ঘৰ-দুৱাৰ, পোহনীয়া জীৱ-জন্তু আদি। বানত এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছিল নাজিৰা, চৰাইদেউ আদি অঞ্চলৰ বহু গাঁও। বানাক্ৰান্ত লোকসকলক তাৎক্ষণিকভাৱে সকাহ দিবলৈ জিলাকেইখনলৈ ঢপলিয়াই গৈছিল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন, ব্যক্তিবিশেষ। চৰকাৰৰ ফালৰ পৰাও মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্ত লোকসকলৰ বাবে ঘোষণা কৰিছিল বিভিন্ন আঁচনি। কিন্তু আজি এমাহ পিছতো দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ পৰা মুক্ত হ'ব পৰা নাই জিলাকেইখনৰ হেজাৰ হেজাৰ বানাক্ৰান্ত লোক। বিশেষকৈ প্ৰলয়ংকৰী বানত নিজৰ সপোনৰ ঘৰখন হেৰুৱাই বানাক্ৰান্ত লোকসকলে এমাহ অতিক্ৰম কৰাৰ পিছতো আশ্ৰয় লৈ থাকিবলগীয়া হৈছে আন ঠাইত। একাংশ লোকে ব্যক্তিগত প্ৰচেষ্টাৰে কিছুসংখ্যক বানাক্ৰান্ত লোকৰ ঘৰ-দুৱাৰ পুনৰ নিৰ্মাণ কৰি দিছে যদিও সেয়া পৰ্যাপ্ত নহয়। আনহাতে একাংশ বানাক্ৰান্ত লোকে বানত বিধ্বস্ত হৈ পৰা নিজৰ ঘৰখনলৈ উভতি গৈছে যদিও ঘৰখনত থাকিব পৰা পৰিৱেশ এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। ইপিনে চৰকাৰী বিষয়া কৰ্মচাৰীসকলে জিলাকেইখনত বৰ্তমানো চলাই আছে বানৰ স্থায়ী ক্ষয় ক্ষতিৰ জৰীপ। লেহেমীয়া গতিৰে আগবাঢ়িছে বানৰ ক্ষয় ক্ষতিৰ জৰীপ। ফলত বানত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা লোকসকলক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত বৰ্তমানলৈ কোনো আঁচনি ৰূপায়ণৰ কাম হাতত ল'ব পৰা নাই চৰকাৰে। ঘৰ-দুৱাৰ সম্পূৰ্ণৰূপে উটি যোৱা বা নষ্ট হোৱা লোকসকলক চৰকাৰে দিব পৰা নাই কোনো ক্ষতিপূৰণ। ইয়াৰ বিপৰীতে অন্তৰ্বৰ্তীকালীন চৰকাৰী বান সাহায্যক লৈও সৃষ্টি হৈছে বহু বিতৰ্কৰ। নাজিৰা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক দেৱব্ৰত শইকীয়াৰ অভিযোগ, হেজাৰ হেজাৰ বানাক্ৰান্তই আজিও পোৱা নাই বান সাহায্যৰ আৰ্থিক অনুদান। প্ৰকৃত বানাক্ৰান্তৰ বিপৰীতে আন বহু লোকে পাইছে চৰকাৰে দিয়া 15,000 টকা। 15,000 টকা তাৎক্ষণিকভাৱে দিম বুলি কোৱাৰ পিছত বানপানী নোহোৱা অঞ্চলৰ মানুহে এই পুঁজি পাইছে। বানত আক্ৰান্তসকলে আজি এমাহৰ পিছতো পোৱা নাই। আজি ৰাতিপুৱাই মোৰ ঘৰলৈ বিভিন্ন ৰাইজ আহিছে আৰু তেওঁলোকৰ বিষয়ে মই উপায়ুক্ত মহোদয়ক কৈছোঁ। উপায়ুক্ত মহোদয়ে মোক কৈছে আমি 26,000 পৰিয়ালক দিলোঁ, 12,000, 14,000 পৰিয়ালক দিব পৰা নাই। দেৱব্ৰত শইকীয়াই বুধবাৰে নাজিৰাত এক সংবাদমেল সম্বোধন কৰি লগতে অভিযোগ কৰে যে বান সাহায্য প্ৰদানৰ নামত মুখ্যমন্ত্ৰীক বিপথে পৰিচালিত কৰিছে স্থানীয় প্ৰশাসনিক বিষয়াসকলে। কেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশাসনে বিপথে পৰিচালিত কৰিলে নে প্ৰশাসনে আমাৰ এই সমস্যাটোৰ প্ৰতি গুৰুত্বই নিদিলে। মই বিভিন্ন অঞ্চলত ভ্ৰমণ কৰি গম পাইছোঁ যে যদিহে সাধাৰণ জনতাই বিস্কুট, চাহ পানী যোগান নধৰিলে হয়, বহুত মানুহৰ খাবলৈ নাপাই মৃত্যু হ'ল হয়। উদ্ধাৰৰ কথা বাদ দিয়ক, আৰু উদ্ধাৰৰ কথাটোতো একেবাৰে সত্য। যেনিয়ে গৈছোঁ 7 নাৱেদি মানুহক উদ্ধাৰ কৰাৰ কথা বহুতেই আমাক অৱগত কৰিছে। ইপিনে চৰকাৰে ইতিমধ্যে বানাক্ৰান্ত লোকসকলক পৰ্যাপ্ত সাহায্য প্ৰদান কৰা বুলি দাবী কৰি আহিছে যদিও কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ চৰকাৰক প্ৰশ্ন, সাহায্য দিয়া বানাক্ৰান্ত লোকৰ তালিকা কিয় ৰাজহুৱা কৰা হোৱা নাই? যিখিনি মানুহক সাহায্য দিয়া হ'ল সেই গোটেইখিনি NDRF গাইডলাইন অনুসৰি তেওঁলোকৰ ৱেবছাইটত নাম তালিকা আপলোড কৰিব লাগে। মই আজি পুৱালৈকে চাইছোঁ, যদিও ঘোষণা কৰিছে DC মহোদয়ে 26,000 পৰিয়ালক দিলোঁ, কোন গাঁৱৰ কিমানক দিলে সেইটো আইন অনুসৰি তেওঁলোকে ঘোষণা কৰিব নোৱাৰাটো এটা লজ্জাজনক ঘটনা। আৰু ই আইনৰ প্ৰতি তেওঁলোকৰ যে বুঢ়া আঙুলি দেখুওৱাৰ এটা প্ৰৱণতা, সেইটোকে স্পষ্টভাৱে প্ৰমাণ কৰে। উল্লেখ্য যে শেহতীয়া প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত হৈছে জিলাকেইখনৰ লাখ লাখ হেক্টৰ কৃষিভূমি। পলসে পুতি পেলোৱা খেতি পথাৰলৈ চাই আজিও নীৰৱে চকুলো টুকিছে হেজাৰ হেজাৰ কৃষক পৰিয়ালে। কিন্তু ক্ষতিগ্ৰস্ত কৃষকসকলক চৰকাৰে কিদৰে ক্ষতিপূৰণ দিব সেই সন্দৰ্ভতো বৰ্তমানলৈ কোনো আঁচনি ঘোষণা কৰা নাই ৰাজ্য চৰকাৰে। যদি পথাৰৰ মাটি বেয়া হৈ যায় তেনে ক্ষেত্ৰত সেই পথাৰৰ মাটিও চাফা কৰিবলৈ পইচা দিয়াৰ ব্যৱস্থা আছে।
প্ৰতি হেক্টৰত বোধ কৰোঁ 40,000 মান টকাকৈ। সেই গতিকে এই পইচাও এতিয়ালৈকে ক'তো বালি পলসে ঢাকি পেলোৱা কৃষিভূমিৰ ডিছলিটিং কৰা হোৱা নাই। ক্ৰপ লছ কম্পেনচেশ্যন অৰ্থাৎ যিটো ক্ষতি হৈছে আৰু এগ্ৰিকালচাৰ লেণ্ড ডিচিল্টিং দুইটা পৃথক। এতিয়া কৃষি বিভাগে ক'ব পাৰে যে আমি 2,000 টকা বা 4,000 টকা প্ৰতি হেক্টৰ প্ৰতি বিঘা মাটি দিয়াৰ ব্যৱস্থা আছে, কিন্তু মাটিখিনি বেয়া হৈ গ'লে মাটিখিনি ভাল কৰিবলৈ পুনৰুদ্ধাৰ কৰি কৃষি উপযোগী কৰিবলৈও পইচা দিয়াৰ ব্যৱস্থা আছে। মই এই ঘোষণাও অসম চৰকাৰৰ পৰা শুনা নাই। ইয়াৰ জবাবদিহি কেতিয়া হ'ব মই প্ৰাক্তন বিধায়ক হিচাপে প্ৰশ্ন কৰিছোঁ। প্ৰলয়ংকৰী বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকলো। গাখীৰ ধন ভাঙি গঢ় দিয়া নিজৰ ব্যৱসায় প্ৰতিষ্ঠানখন ধ্বংসস্তূপত পৰিণত কৰিছে বলিয়া বানে। ফলত এতিয়া দিশহাৰা হৈ পৰিছে এইসকল ক্ষুদ্ৰ ব্যৱসায়ী। এনে দুৰ্যোগৰ সময়ত তেওঁলোকৰ বাবেও চিন্তা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ ব্যৱসায়ীসকলে। মানে অহৰহ আমি চেষ্টা কৰি আছোঁ বেকাৰীটো কেনেকৈ পুনৰুজ্জীৱিত, কিন্তু পুঁজিৰ কথা সকলো মেচিন শেষ কৰি থৈ গ'ল। সকলোবিলাক বেকাৰী বনোৱা যিবিলাক আমাৰ ডাইচ আছে, ধৰক অন্য যন্ত্ৰ পাতিবিলাক আছে, টেবুল পাতিবোৰ আদি কৰি সকলো কেঁচামাল আমাক ধ্বংস কৰিলে। সম্পূৰ্ণ আমি নিশ্চয় একেবাৰে একো নাইকিয়া কৰি থৈ গ'ল। মানে মই এতিয়া সম্পূৰ্ণ পথৰ বিষয়ে এতিয়া পিছৰ কথা মই একোৱে মানে থিৰাং কৰিব পৰা নাই কেনেকৈ মই আগবাঢ়িব পাৰোঁ। নাজিৰাৰ পৰা দেৱজিৎ শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।